মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া পাঠলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই পুনৰ এখন ৰচনা লৈ আহিছো। এই ৰচনাখন উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে। ৰচনাখন 2023 চনৰ পৰীক্ষাত আহিছিল। ৰচনাখন হৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ আৰু প্ৰতিকাৰ। এই ৰচনাখন এইকেইটা ভাগত লিখিব লাগিব। আৰম্ভণি, গোলকীয় উষ্ণতা কি, উষ্ণতা বৃদ্ধিৰ মূল কাৰণসমূহ, ভয়াৱহতা, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত ব্যক্তি আৰু সমাজৰ দায়িত্ব, তাৰপিছত সামৰণি। এই আটাইকেইটা ভাগত বিভক্ত কৰি মই এই ৰচনাখন তোমালোকৰ বাবে লৈ আহিছোঁ। এতিয়া মূল ৰচনাখন চাওঁ আহা। আৰম্ভণি, পৃথিৱীৰ উপৰিভাগৰ গড় উষ্ণতা বা উত্তাপকে গোলকীয় উষ্ণতা বোলে। পৃথিৱীৰ এই তাপমাত্ৰা দিনে দিনে বৃদ্ধি পাই আহিছে আৰু ইয়ে পৃথিৱীবাসীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। গোলকীয় উষ্ণতা কি? গোলকীয় উষ্ণতা মানে হৈছে এই গোলাকাৰ পৃথিৱীখনৰ উপৰিভাগৰ সকলো বস্তু যেনে বায়ু, পানী, মাটি আদি দিনক দিনে অধিক উষ্ণ হোৱা। পৃথিৱীৰ উপৰিভাগত মানুহৰ কৰ্মকাণ্ডৰ বাবে অতিৰিক্ত গেছ বৃদ্ধি হৈ আছে। এই গেছসমূহে সূৰ্যৰ পৰা অহা তাপক ধৰি ৰাখে বাবে পৃথিৱীখনৰ উত্তাপ বাঢ়ি গৈ আছে। ইয়াত পুথিখন বুলি হৈছে, এই পুথিখনৰ ঠাইত তোমালোকে পৃথিৱীখন বুলি লিখিবা। গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণসমূহ। পৃথিৱীখনৰ তাপমাত্ৰা বৃদ্ধি হোৱাৰ অনেক কাৰণ আছে। তাৰ ভিতৰত প্ৰধান কাৰণসমূহ হ'ল ইন্ধন জ্বলোৱা। পৃথিৱীবাসীয়ে গাড়ী, কল কাৰখানা আৰু ৰন্ধনৰ কাৰণে ঘৰত ব্যৱহৃত হোৱা শক্তিৰ বাবে কয়লা, তেল আৰু গেছ আদি ব্যৱহাৰ কৰে। এই ইন্ধনবোৰৰ পৰা কাৰ্বন ডাই অক্সাইড নামৰ গেছ নিৰ্গত হয়। এই গেছে সূৰ্যৰ পৰা অহা তাপ আবদ্ধ কৰি ৰাখে, ফলত পৃথিৱী উষ্ণ হৈ পৰে। গছ-গছনি ধ্বংস। গছে বতাহৰ পৰা কাৰ্বন ডাই অক্সাইড সংগ্ৰহ কৰি জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অক্সিজেন বায়ুমণ্ডলত এৰি দিয়ে। কিন্তু মানুহে খেতি-বাতি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি নিৰ্মাণৰ বাবে গছ-গছনি কাটি পেলায়। সেয়ে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিবলৈ গছ-গছনি কম হয় আৰু গোলকীয় উষ্ণতা বৃদ্ধি পায়। ঔদ্যোগিক আৱৰ্জনা আৰু প্ৰদূষণ। কল কাৰখানাই বহুত আৱৰ্জনা আৰু গেছ উৎপন্ন কৰে। এই উদ্যোগসমূহৰ পৰা উৎপন্ন হোৱা মিথেন আৰু নাইট্ৰাছ গেছে কাৰ্বন ডাই অক্সাইডতকৈও অধিক তাপ সূৰ্যৰ পৰা ধৰি ৰাখে, ফলত গোলকীয় উষ্ণতা বৃদ্ধি পায়। যান-বাহন। মটৰ গাড়ী, বাছ, ট্ৰাক আদি বিভিন্ন যান-বাহনসমূহে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। দিনে দিনে গাড়ী মটৰৰ সংখ্যা বৃদ্ধিৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈ গৈ আছে। কৃষি আৰু পশু। কৃষি কাৰ্যত ব্যৱহাৰ কৰা সাৰৰ পৰা নাইট্ৰাছ অক্সাইড নামৰ ক্ষতিকাৰক গেছ উৎপন্ন হয়। গৰু আৰু অন্যান্য জীৱ-জন্তুৱে মিথেন গেছ উৎপন্ন কৰে। এই গেছবোৰে সূৰ্যৰ পৰা অধিক তাপ ধৰি ৰাখে। গোলকীয় উষ্ণতাই অনা ভয়াৱহতা। গোলকীয় উষ্ণতাই পৃথিৱীক অধিক ভয়াৱহ পৰিস্থিতিলৈ ঠেলি লৈ গৈ আছে। এই ভয়াৱহ পৰিস্থিতিসমূহ হৈছে সাগৰৰ জলস্তৰ বৃদ্ধি। গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে আৰ্কটিক আৰু এণ্টাৰ্কটিকাৰ বৰফ গলিবলৈ আৰম্ভ কৰে। এই প্ৰক্ৰিয়া বাঢ়ি অহাৰ লগে লগে সাগৰৰ জলস্তৰ বৃদ্ধি হৈ উপকূলীয় চহৰসমূহ পানীৰ তলত বুৰ যাব পাৰে। বতৰৰ পৰিৱৰ্তন। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত প্ৰবল ধুমুহা, বানপানী, গৰম বতাহৰ ঢৌৰ সৃষ্টি হয়। গ্ৰীষ্মকাল গৰম হয়, শীতকাল ছুটি হয় আৰু খৰাং বতৰৰ সৃষ্টি হয়। ফলত মানুহ, জীৱ-জন্তু আৰু উদ্ভিদৰ জীৱন কষ্টকৰ হৈ পৰিব। বেমাৰ বৃদ্ধি। উষ্ণতা বৃদ্ধিৰ ফলত ষ্ট্ৰক আৰু অন্যান্য বেমাৰৰ সম্ভাৱনা বৃদ্ধি পায়। বায়ু অধিক প্ৰদূষিত হৈ উশাহ-নিশাহৰ সমস্যাৰ সৃষ্টি হ'ব। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত ব্যক্তি আৰু সমাজৰ দায়িত্ব। গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰত্যেক ব্যক্তি আৰু সমাজে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত গুৰুত্ব আৰোপ কৰিব লাগিব। তাৰ বাবে প্ৰতিজন লোকে তলত দিয়া কাৰ্যসমূহ কৰিব লাগিব।
কয়লা, তেল, গেছ আদি জ্বলোৱাৰ সলনি সৌৰশক্তি, বতাহ শক্তি, পানী শক্তিৰ ব্যৱহাৰ কৰিব লাগিব। অধিক গছ-গছনি ৰোপণ কৰি বায়ুমণ্ডল পৰিষ্কাৰ কৰি ৰাখিব লাগিব। আৱৰ্জনা হ্ৰাস কৰিবলৈ পেলনীয়া সামগ্ৰী পুনৰ ব্যৱহাৰ কৰি প্ৰদূষণ কমোৱাত গুৰুত্ব দিব লাগিব। প্ৰয়োজন নাথাকিলে লাইট, ফেন আৰু আন ইলেক্ট্ৰনিক যন্ত্ৰ বন্ধ ৰাখি শক্তি ৰাহি কৰিব লাগিব। ব্যক্তিগত গাড়ীৰ পৰিৱৰ্তে বাছ, ৰেল আদি পৰিবহণ যাতায়াত কৰিব লাগিব। গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে সজাগতা সৃষ্টি কৰিব লাগিব। সামৰণি। গোলকীয় উষ্ণতা বৃদ্ধি এতিয়া মানৱ জাতিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। আমি যদি এতিয়াই উষ্ণতা বৃদ্ধি ৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰোঁ, তেনেহ'লে অদূৰ ভৱিষ্যতত পৃথিৱীখন জীৱৰ বাসোপযোগী হৈ নাথাকিব। ব্যক্তি, সমাজ, প্ৰশাসনযন্ত্ৰ সকলো একগোট হৈ প্ৰদূষণ ৰোধ কৰি সম্পদ ৰাহি, স্বচ্ছ শক্তি ব্যৱহাৰ আদি কৰিলে উষ্ণতা বৃদ্ধি কিছু পৰিমাণে হ'লেও ৰোধ হ'ব। পৃথিৱীখন আমাৰ, গতিকে ইয়াৰ যত্ন লৈ আমিয়ে জীয়াই ৰাখিব লাগিব।